অসমীয়াৰ প্ৰাণস্বৰূপ বাপতি সাহোন ৰঙালী বিহুৰ সকলোলৈকে ওলগ জনাই মই মীনাক্ষীয়ে এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু বিহুৰ স্পেচিয়েল হয় কেনেকৈ বিহু পালন কৰিলোঁ আৰু বিহু বুলি সাধাৰণ এটা পিঠা আপোনালোকলৈ আগবঢ়াইছোঁ। পিঠা বুলি ক'ব পাৰে, বিস্কুটো কি কৰি কয় আপোনালোকে জানে। আৰু 2 কাপ আটা লৈছোঁ আৰু 1.5 কাপ পিঠাগুড়ি, কেঁচা পিঠাগুড়িটো লৈছোঁ আৰু 1 কাপ মই নাৰিকল লৈ অকণমান বাটাৰ দিছোঁ, দি ভালকৈ সানি লৈছোঁ। আৰু এইখিনি বেকিং চ'ডা আধা চামুচ দিছোঁ আৰু অকণমান সোৱাদৰ কাৰণে নিমখ দিছোঁ আৰু এইখিনি গুড় ব্যৱহাৰ কৰিছোঁ। আপোনালোকে চেনিও দিব পাৰে, মই সাধাৰণতে চেনি ব্যৱহাৰ নকৰোঁৱে। আৰু অকণমান মিঠাতেল দিছোঁ। গুড় দিলে সকলোৱে খাব পাৰিব, সেইকাৰণে এনেকৈ ভালকৈ মুঠি মিলাই দিছোঁ। আৰু গাখীৰ দি দিওঁ, পানী দিয়া নাই, গাখীৰ দি অকণমান এনেকৈ মাৰিছোঁ। আৰু ইয়াতে অকণমান ক'লা জিৰা ছটিয়াই দিছোঁ। প্ৰথমতে দিব লাগিছিল, মই পাহৰি গ'লোঁ আৰু পিছত তেনেকৈ মিলাই দিছোঁ। ক'লা জিৰাখিনি দি ভালকৈ এনেকৈ ডো এটা প্ৰস্তুত কৰি এনেকৈ 15 মিনিটৰ বাবে ৰেষ্টত থ'লোঁ। আৰু এয়া চাওক 15 মিনিট পাৰ হৈ গ'ল। এইখিনি এটা লাডু কৰিছোঁ, আটা ৰুটি বেলাৰ নিচিনাকৈ এনেকৈ অকণমান আটা মিলাই বেলি লৈছোঁ। আৰু এইখিনি আপোনালোকৰ মন পচন্দ অনুযায়ী আপোনালোকে চেপ দিব পাৰে। মই অকণমান এটা এনেকৈ ডাঠ কৰিব, বেছি পাতল নকৰিব। আৰু এটা সাজ লৈ এনেকৈ বিস্কুটৰ আকাৰ দিছোঁ। খুব সুন্দৰ, খুব ধুনীয়া লাগে খাই। বনাই চাব আপোনালোকে। বিহু বুলি দিলোঁ। আৰু কেৰাহীখন ইপিনে গৰম কৰি লৈছোঁ। তেলখিনি বেছি গৰম কৰিব নালাগে, নহ'লে ওপৰটো ৰঙা হৈ যাব আৰু ভিতৰতো নিসিজে, পিছত মূৰমূৰীয়া নহ'ব, বস্তুটো সেমেকি যোৱা নিচিনা হয়। সেইকাৰণে অকণমান কম জুইত আৰু তেলটো বেছি অলপ গৰম নহওঁতে এনেকৈ অলপ দি ৰাখিব। লাহে লাহে লৰাই দিব। আৰু এইপিনে এনেকৈ হোৱাৰ পিছত মই দেখাইছোঁ, চাওকচোন, ভাঙি দেখাইছোঁ কিমান ধুনীয়া একদম ছফ্ট হৈছে, মুখত দিলে মূৰমূৰাই যোৱা। আৰু এনেকৈ বিহু থালিখন প্ৰস্তুত কৰিলোঁ। আৰু গৰু বিহুৰ দিনা ৰাতিপুৱা কি কৰিলোঁ সেইখিনিও আপোনালোকলৈ অকণমান আগবঢ়াইছোঁ। আৰু সন্ধিয়া আমাৰ নিয়মনো কেনেকৈ পালন কৰিলে সেই খাইছোঁ মোৰ ভিডিঅ'ৰ জৰিয়তে। এয়া চাওক, নৰসিংহ পাত, তিল, মাটিমাহ আৰু বহুত ঔষধি বস্তু, জবা ফুলৰ পাত এনেকৈ আছে। মাটিমাহ লৈছোঁ, এয়া গোন্ধবিৰিনা মুঠা আৰু গোটেইখিনি বস্তু, এল'ভেৰা দিছোঁ। এনেকৈ খুন্দি লৈ চুলিত ঘঁহিলে হেনো চুলি ভাল হয়। আৰু সন্ধিয়া আমাৰ ঘৰত কেনেকৈ পালন কৰিলে সেইখিনিও দেখাইছোঁ। সকলোৰে নিয়ম বেলেগ বেলেগ হয়। আমাৰ এইপিনেনো কেনেকৈ গৰু আগবঢ়ায় সন্ধিয়া সময়ত, মই তাকেই অকণমান আগবঢ়ালোঁ। আমাৰ ঘৰৰ দৃশ্য অলপ, মা দেউতাই কেনেকৈ গৰু আগবঢ়াইছে সেইখিনি আপোনালোকলৈ আগবঢ়ালোঁ। গতিকে চাই থাকিব মোৰ ভিডিঅ'সমূহ। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ আহোঁ। হাঁহি থাকক, সুখত থাকক, কুশলে থাকক।